আকৌ পেহীহঁতৰ ঘৰত যাব ওলাইছোঁ। সকাম পালেহি। ঘৰলৈ আহিছিলোঁ, কলেজৰ দুটামান কাম আছিলে। মানে খুৰী যাব, নীলুৰ মাক যাব, গতিকে মাত লগাবলৈ তাকে আহি আছোঁ আকৌ উৰণালে বুলি। হস্পিটেল আহি পাই গ'লোহি। এয়া নীলুহঁতৰ কোৱাৰ্টাৰত সোমাইছোঁ। ওলাই আছে। ATMত ৰখিলোঁ অলপ। ATMৰ পৰা পইচা উলিয়ালে খুৰীয়ে, ময়ে উলিয়াই দিলোঁ। তাৰ পাছত আমি বজাৰ কৰিবলৈ আহিলোঁ। ফল মূল দুটামান ল'লোঁ কিনি পেলাই, আৰু চিৰা এনেকৈ কিবা কিবি অলপ ল'লে, গাখীৰ চিৰা। এইখন আমাৰ নগাঁৱৰ দোকান, একদম মেইন হেৰিয়তে আছে, পইণ্টতে আছে, আৰু বহুত ভিৰ হয় ইয়াত, মানুহ একদম নকমেই ৰাতিলৈকে। আৰু আমি আহি পালোহি এই ৰুমটোত। যোনকেইদিন আছিলোঁ ময়ে মানে এই ৰুমটো চম্ভালি আছিলোঁ, মাত লগোৱা বস্তুখিনি। কলবোৰ এনেকৈ থৈ দিছে, সকামতো লগাব এটা বস্তু, সেইকাৰণে এনেকৈ থৈ দিছে। আৰু এই ইমান বান্দৰ আছে মানে পেহীহঁতৰ তাত। মই ধুনীয়াকৈ ভিডিঅ' কৰি ৰাখিছোঁ ভিতৰৰ পৰা। কিবা কিবি পেলোৱা আছে, আৰু এই পেলোৱাতে কিবা ফল মূলৰ বাকলি খাই আছে। ইমান ধুনীয়াকৈ খুচৰি হাত দুখনে মানে লৈ খাইছে, দেখি ভালো লাগে বাৰু। তাৰপিছত মটৰৰ পাইপ চলা আছিলে, পানী দিয়া আছিলে। বান্দৰটো একদম ধুনীয়াকৈ পানীও খালে দেই, ভিডিঅ' কৰিব নহ'লে বাৰু। পেণ্ডেল দিছে আৰু লাহে লাহে মানে বগা স্ক্ৰীণখন তৰিছে। পৰিৱেশটো খুব ভাল লাগে পেহীহঁতৰ চুবুৰীটো আচলতে। একদম আৰু গাঁৱৰ ধুনীয়া পৰিৱেশ। চোতাল সাৰি আছে পেহীয়ে এয়া, আৰু ধুনীয়াকৈ বগা কাপোৰ দিছে সকামৰ কাৰণে। এইজনী আইতা অলপ বয়স হৈছে যে, কথাবোৰো ভুল হৈছে মানে। আৰু এয়া ভাতৰ সময় হৈ গ'ল, মানে সোনকালেইতো খায় মৰা ঘৰীয়াৰ ভাত। তিয়হৰ চাটনি কৰিছিলোঁ, তিয়হখিনি পানী হৈ গ'ল। মানে চাটনি কৰিলে এনেও এনেকৈ পিহনাত বেচিলে পানীয়ে হৈ যায় বাৰু। মানে উপায় নাই আৰু, কৰিবতো লাগিবই। বুট বইল আছে, বুট বইল কৰি থোৱা আছে। এইখন শৰাই সকামৰ কাৰণে কিনিছে, মানে তেওঁলোকৰ পেহীহঁতৰ গাঁৱত নিয়ম, কোনোবা যদি ঢুকায় কিবা এটা নামঘৰত দান কৰিব লাগে, সেইকাৰণে শৰাই এখন মানে পেহাহঁতে কিনি আনিছে। আমাৰ আহোঁতে ঘৰলৈ ৰাতিয়ে হ'ল, বহুত দেৰি হ'ল। দেওবাৰ যিহেতু আজি চব দোকান বজাৰ বন্ধ, আৰু গাড়ী ঘোঁৰাও ইমান নাই। কিবা এটা উকা লাগি আছে। কিবা এটা দোকানৰ পৰা খুৰীয়ে ল'লে, আৰু ইমান ধুনীয়া কাপোৰবোৰ যে ওলমাই থয়, একে দেখিলে চব ল'বলৈ মন যায়। সেই মানে কি কোনযোৰ নল'ম লাগে, কিন্তু হাতত পইচাও থাকিব লাগিব, সেইটোও এটা কথা। একো লোৱা নাই বাৰু, বেলেগ এটা বস্তুহে ল'লে। বাকী আৰু ঘৰলৈ গাড়ীত বহি আছোঁ। দেওবাৰ যে একে গাড়ী নচলে। কি ক'ব আৰু মানে। সেয়াই আৰু ঘৰ আহি পালোহি। আহি কাপোৰ কানি নিয়ৰত তিতি গ'ল গোটেই। আৰু নীলুও আহি আছিলে, আমি গমেই পোৱা নাছিলোঁ। সি অলপ আগত মানে ফোন কৰিছে, গতিকে সিও আহি গ'ল। আজিলৈ ইমানেই। সকাম যিহেতু পালেহিয়ে, গতিকে খবৰ এটা লৈ আহিলোঁ আৰু পেহীহঁতৰ ঘৰত ন। আকৌ সকামত